কালি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যি ফলাফল ঘোষণা কৰিলে সেই ফলাফলত আমি আপোনালোকে নিশ্চয় গম পাইছে যে হোজাই জিলা সামগ্ৰিকভাৱে খুব ভাল ফলাফল কৰিছে। তাৰ বাবে মই পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে হোজাই জিলাৰ সমগ্ৰ শিক্ষাৰ্থীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এটা কথা বৰ ভাল লাগিছে যে আমাৰ কাকি অঞ্চলৰ পূৰৱ শইকীয়া খুব ভাল ফলাফল ইতিমধ্যে বিজ্ঞান শাখাত 91%তকৈ অধিক নম্বৰেৰে তেওঁ উত্তীৰ্ণ হৈছে আৰু অসমীয়া বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে। এয়া আমাৰ বাবে অতিকৈ গৌৰৱৰ বতৰা। ইতিমধ্যে কালি ফলাফল লাভ কৰাৰ পিছতে আমি জিলা ছাত্ৰ সন্থাৰ এটি দল আহি তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁ অনাগত দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে খুব কষ্টৰে সৰুৰ পৰা যিহেতু পূৰৱ শইকীয়া আমাৰ খুব নিচেই কাষৰ, সৰুৰ পৰা তেখেতৰ কষ্ট দেখিছিলোঁ। ঘৰখনে যথেষ্ট কষ্টৰে তেওঁক পঢ়া শুনা কৰাই আজিৰ এইটো পৰ্যায়লৈকে আনিছে আৰু ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ যিখিনি পঢ়া শুনা তেওঁ আজমল ফাউণ্ডেশ্যনত যোগেদি কৰিছিল আৰু তাত যদিও তেখেতসকলৰ ফ্ৰী আছিলে, পঢ়া শুনাৰ খৰচ বহন কৰিব লগা হোৱা নাছিল, কিন্তু তেওঁলোকৰ বাকী যি খৰচ বা থকা খোৱা যথেষ্ট কষ্টৰে দেউতাকে বিভিন্ন ধৰণৰ কাম কৰি তেখেত পৰিয়ালটোক কষ্টৰে আগবঢ়াই নিছিল আৰু আজি এই ফলাফল পাই আমি অত্যন্ত সুখী হৈছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত পূৰৱৰ পৰা আমি আৰু অধিক সফলতা লাভ কৰিব। ফলাফলক লৈ বৰ্তমান সুখী বুলিয়ে ক'ব লাগিব। তথাপিতো সি ইংলিছত নম্বৰ কম পাইছে, সেইটো কাৰণে মনটো অলপ দুখী আৰু, কাৰণ শিক্ষকসকলে যিটো বিচাৰিছিলে সেইটো আমি দিব নোৱাৰিলোঁ। শিক্ষকসকলে বিচাৰিছিলে অকণ ভাল হোৱাটো, কিন্তু ইংলিছত নম্বৰটো কমি যোৱাৰ কাৰণে মানে সেইটো হ'ব নোৱাৰিলে। সি 91.4। লেটাৰ কেইটাত আহিছে? 4টা। তাক কেনেকৈ আপোনালোকে তাক আজমল ফাউণ্ডেশ্যনৰ পৰা সহায় কৰিছে, ফ্ৰী পঢ়াইছে, সেইটো কাৰণে আমি কৰিব পাৰিছোঁ। আৰু তেখেতৰ দিন মজুৰি আমি আজমলত পঢ়াব নোৱাৰোঁ, কাৰণ আজমলে সহায় কৰাৰ কাৰণে আমি আজমলত পঢ়াব পাৰিছোঁ। কালি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যি ফলাফল ঘোষণা কৰিলে সেই ফলাফলত আমি আপোনালোকে নিশ্চয় গম পাইছে যে হোজাই জিলা সামগ্ৰিকভাৱে খুব ভাল ফলাফল কৰিছে। তাৰ বাবে মই পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে হোজাই জিলাৰ সমগ্ৰ শিক্ষাৰ্থীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এটা কথা বৰ ভাল লাগিছে যে আমাৰ কাকি অঞ্চলৰ পূৰৱ শইকীয়া খুব ভাল ফলাফল ইতিমধ্যে বিজ্ঞান শাখাত 91%তকৈ অধিক নম্বৰেৰে তেওঁ উত্তীৰ্ণ হৈছে আৰু অসমীয়া বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে। এয়া আমাৰ বাবে অতিকৈ গৌৰৱৰ বতৰা। ইতিমধ্যে কালি ফলাফল লাভ কৰাৰ পিছতে আমি জিলা ছাত্ৰ সন্থাৰ এটি দল আহি তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁ অনাগত দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে খুব কষ্টৰে সৰুৰ পৰা, যিহেতু পূৰৱ শইকীয়া আমাৰ খুব নিচেই কাষৰ, সৰুৰ পৰা তেখেতৰ কষ্ট দেখিছিলোঁ। ঘৰখনে যথেষ্ট কষ্টৰে তেওঁক পঢ়া শুনা কৰাই আজিৰ এইটো পৰ্যায়লৈকে আনিছে আৰু ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ যিখিনি পঢ়া শুনা তেওঁ আজমল ফাউণ্ডেশ্যনত যোগেদি কৰিছিল আৰু তাত যদিও তেখেতসকলৰ ফ্ৰী আছিলে, পঢ়া শুনাৰ খৰচ বহন কৰিব লগা হোৱা নাছিল, কিন্তু তেওঁলোকৰ বাকী যি খৰচ বা থকা খোৱা যথেষ্ট কষ্টৰে দেউতাকে বিভিন্ন ধৰণৰ কাম কৰি তেখেত পৰিয়ালটোক কষ্টৰে আগবঢ়াই নিছিল আৰু আজি এই ফলাফল পাই আমি অত্যন্ত সুখী হৈছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত পূৰৱৰ পৰা আমি আৰু অধিক সফলতা লাভ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।